কি পালি ঐ ক'ৰ পৰা আহিলি ঐ কি পালি টকা পইচা হেৰাই পালি নেকি এই নহয় কি পালি হেৰৌ সিদিনা যে কৈছিল এই দালি চেনি নিমখ নিদিওঁ বুলি এতিয়া আকৌ দিব নহয় 1 তাৰিখৰ পৰা সঁচা নে সঁচাকে তই ধেমালি কৰিছ এই বয়সত ধেমালি নকৰিবি বুজিছ এই মই চাউল কেইটামান লৈ আহিছো নালাগে আৰু কিনিব নালাগে তই কি কাৰণত কিনিলি বাৰু কি কাৰণত পইচা বেছি হৈছে ক'ত বেছি হৈছে যেনে তেনে কৰিয়ে মৰিয়ে আনিছো চাউল কেইটামান তই সঁচাই কৈছ নে বাৰু আৰে সঁচাকে কৈছো তোৰ সেই টপা মূৰত ধৰি শপত খাই কৈছো সঁচাই কৈছো তই ক'ত শুনিলি এই দোকানত শুনি আহিছো এই মাত্ৰ এই পৰিমাণৰ দোকানত মাষ্টৰ হতো আছে হয় নেকি মাষ্টৰটো এইবিলাক খাটাং কেতিয়াবা দিব বাৰু 1 তাৰিখৰ পৰা দিব বুলি কৈছে অহা মাহৰ 1 তাৰিখৰ পৰা দিব আগত যেনেকে পাই থাকো তেনেকে পাই পাব নহয় আৰু দিব তেলো দিব চাহপাতো দিব লাভহে হ'ল হয় নেকি লাভহে পাৰিলাহে প্ৰভু কৰিলাহে দয়া কি ক মইতো খাটাং কৈছো ৰোহিত মই খাটাং কৈছো হেৰ মই মিছা কথা নকওঁ নামঘৰীয়া মানুহ তই জানই নহয় মই মিছা কথা নকওঁ শুনি আহিছো এই মাত্ৰ শুনি মাষ্টৰে কৈছে এইবাৰ আকৌ মানুহখিনি বোলে হেৰিটো হ'ল আগৰ নিচিনাকে পাই থাকিব খাটাং আৰু গতিকে মই তোৰ লগত দেৰি নকৰো মই সেই মানুহজনীক গৈ খবৰটো তই ক'লে নহ'ব ন মইতো মোৰ মানুহজনীক ক'ব লাগিব কিমান এটা ফূৰ্তি পাব কিমান আনন্দ পাব চাচোন এই যেতিয়া নেপোৱা কথাটো শুনি মনটো বৰ কেনেকুৱা লাগে ইচ্ছাত বিচাত কি কৰোঁ কি নকৰোঁ লাগিছিল এতিয়া সদ্যহতে যদি আকৌ ওপৰ মহলৰ সেইটো আলোচনা হৈছে ভাল কথা হয় নে আমাৰ নিচিনা দুখীয়া মানুহখিনি আৰু হয় নে নহয় বাচি গৈছো ভাবিছিলো যদি দালি চেনি কিনিবলগীয়া হ'ল গতিকে তই তোৰ মানুহজনীক কয় মই মোৰ মানুহজনীক গতিকে আজি খুব মৰম কৰিব আহিছো যে দীপালি আছো মই বোলে এই কচু পুলি কেইডালমান আনিছিলো ঢেকীয়া শাক কেইডালমানৰ সৈতে বাছো তুলখন লৈ পেলাই সেনেকে বহিবলৈ ধৰোতেহে তুমি মাতিলা কি হ'লনো মই আহিছিলো খুৰাক বিচাৰি খুৰা নাই নেকি খুৰা কথা কি কবা এই মানুহটো এই বহি বহি একেদিনে ৰজাধূত হৈছে একেবাৰে পুৰস্কাৰ পাব এইটো ৰজাধূত হৈছে গম পাইছা কি হ'ল মানে ৰাতিপুৱা একে দিছো ঠিকছে এজাউৰি এই এতিয়া যে চৰকাৰে সেইবিলাক দালি চেনি আৰু নিমখ বন্ধ কৰি দিছে যে মই বোলো আপুনি কিবা কৰিতো কিবা এটা কৰি পেলাই সেই বস্তুকেইটা যোগাৰ কৰিব লাগে সেই বুলি পেলাই মই কিবা কিবি ক'লো কওঁতে একেবাৰে কৈছে আৰু কিবা কিবি উল্টাই মোক ক'লে কওঁতে ময়ো কিবা কিবি ক'লো বোলো চৰকাৰ দিয়া বস্তুকেইটা আপুনি এতিয়া নোপোৱাৰ কাৰণে কি আমি নাখাম সেই কচু ঢেকীয়া খাব লাগিব কচু ঢেকীয়া খাব লাগিব আপুনি এনেকুৱা জাতৰ মানুহ মই এনেকে যেতিয়াই গালি পাৰিলো আৰু একেবাৰে মোতকে ওপৰত উঠি একেবাৰে যি ওপৰত কথা কৈছে মই বোলো যাওক আপোনাৰ মুখ নেচাওঁ ইমান একেবাৰে মুখ চলাবলৈ আহিছে মতা মানুহ হৈ পেলাই আপুনি দালি এটা আনিব নোৱাৰা চৰকাৰ দালি কেইটালৈ আশা কৰি আছিলে বোলো ওলাই যাওক ঘৰৰ পৰা সেইকাৰণে ওলাই গৈছে বোলো যাওক ওলাই মই মতাও নাই কাকো বিচৰাও নাই বোলো যি কৰে কৰি থাককচোন তাকেতো এতিয়া চৰকাৰেনো কি ভাবি ৰচোন কি কৰিছে ৰচোন এতিয়া কি গুণা কথা কৰি পেলাই এখন কৰিলে মোৰ একেবাৰে ইমান বেয়া লাগিছে জানানে এতিয়ানো আমি কিমান আৰু কচু ঢেকীয়া বিচাৰি খাম আমাৰ দুখীয়া মানুহ আমাৰ ঘৰতো আৰু দেখিছেহে তথাপিতো আমাৰ চাকৰি বাকৰি নাই নহয় চাকৰি বাকৰি থাকিলেহে সেই মাহে মাহে সেই ৰেচনৰ বস্তুকেইটা আনি খাবহি পাৰি এতিয়া সেই ধানৰ পইচাকেইটাই কিমান ততৰ মাৰিম বাৰু ধান বেছি সেই 4 মোন 5 মোন ধান বেছি কিমান ততৰ মাৰিম আৰু নোৱাৰিছো নহয় সেই আৰু কি কবা খুৰাৰ অৱস্থা সেইটোৱে আৰু এতিয়া গালি পাৰিবচোন আমাৰ ঘৰলৈ এপাক যামকে মই একেবাৰে কেতিয়াবা মই ভাবি আছিলো মই সেইফালে সেয়া পদুমী নৱৰ ঘৰলৈও যাম বুলি ভাবিছিলো তোমালোকৰ ঘৰলৈও যাম বুলি ভাবিছিলো সেই যাবহে পৰা নাই যাব আকৌ গ'লে কৰিলেহে ভাল লাগে তাকে এতিয়া তুমি চাহে কাপোৰ নাখালা নাখাওঁ মই তেতিয়াহ'লে যোৱাগে যোৱা যাওঁ দিয়ক সেই মই শাককেইডাল বাচোংগে হ'ব দিয়ক যোৱা আহি গ'ল ইমান উধাটো খাই ক'লে গৈ উধাটো নাখাবি হেৰৌ আকৌ আহিল নহয় গালি পাৰিয়েই থাকে বুজিছ সেই দালি চেনিকেইটা আনি দিব নোৱাৰাৰ কাৰণে সেইজনীয়ে মোক কেটকেটাই থাকে বুজিছ তাকেইতো এতিয়া সেইবিলাক মানে আনি দিব নোৱাৰাৰ কাৰণে কচু ঢেকীয়া আনিবলগীয়া হৈছে এতিয়া মনো নহয়
এই মাত্ৰ শুনি আহিলোঁ দোকানত সেই পৰিমলৰ দোকান যে তাত শুনি আহিছোঁ মাষ্টৰ সৈতেও আলোচনা কৰি আছে সেই অহা 1 তাৰিখৰ পৰা বোলে আকৌ চেনি দালি নিমখ সেই লগতে আকৌ মিঠাতেল আৰু চাহপাত সেয়াও দিব সেই তাকে খবৰটো দি থৈ আহোঁ মাইকী মানুহক সেই নালাগে এতিয়া আৰু খং কৰিব নালাগে তোহঁতেও খং নকৰিবি হত বুজিছ হৈ গ'ল পাই গ'লো আৰু কম ঢেকীয়া মই বুটলা নাই এই যুগহঁতৰ মানে বাৰীৰ পৰা মই সদায় গৈয়ে থাকোঁ সিহঁতৰ বাৰীলৈ সেই মাইকী মানুহজনে মোক কৈয়ে থাকে বোলে দাদা আজিও নিয়ে ঢেকীয়া শুনো হেৰৌ কি কৰিবি বুজিছ এই চেনি দালিখিনি যে বন্ধ কৰি দিলে চৰকাৰে সেই নোৱাৰা হ'লো নহয় এতিয়া আনিব সেই তাকে হয় তই ক'লে যা মই ঘৰত সেই তাকে সেই খবৰটোকে দিবলৈ বোলোকে তৰা ছিঙি আহিছোঁ পটককৈ দি থৈ আহোঁ খবৰটো এতিয়া তোহঁতেও ভাল পাবি বুজিছ এই কাৰণ হেৰি নহয় তোহঁতেওতো নোৱাৰ আমি কিমান কিনি খালোঁ আগত কিমান কিনি খালোঁ আগতেতো ঘৰে আছিলে কলৰ মাহ মাটিৰ মাহ সেইবিলাক মিৰি মাহ কিমান খেতি আছিলে ঘৰত এতিয়াতো সেইবিলাক নকৰা হ'লোঁ সেই নকৰাৰ কাৰণে এতিয়া সেই চৰকাৰে দিওঁতে এতিয়া এলেহুৱা হৈ পৰিলোঁ নহয় আচ্ছা যি হ'ল তই ক'লে যা মই মানুহজনীক খবৰটো দি থৈ আহোঁ যা নহ'লে বকিয়ে থাকিব আহোঁ দে আহি গ'ল লুলু বহি আছ এতিয়া চিন্তা নাই 1 তাৰিখৰ পৰা পাই যাবি আকৌ পাই যাবি দালি চেনি নিমখ পাই যাবি চিন্তা নাই আহি গ'ল হেৰা বোলো এই চিনি বাকলৈ গ'ল বোলো কি হ'ল মানে একেবাৰে আগৰ হোৱাটোৱে হ'ল মই যিটো ভাবি আছিলোঁ সেইটোৱে হ'ল অহা 1 তাৰিখৰ পৰা আকৌ দালি চেনি নিমখ লগতে আকৌ চাহপাত আৰু মিঠাতেল এতিয়া আৰু চিন্তা নাই মানে মাছ খোৱা মাংস খোৱা যি খোৱা দালি খোৱা যি খোৱা বুলি কোৱা চব খাব পাৰিবা হৈ গ'ল মাছ খোৱা মাংস খোৱা যি খোৱা হৈ গ'ল তেল নিদিব তেল দিব চৰকাৰ তেল কণে আহিলে সেই মাছ মাংস খাব মানে লোকৰ ফিচাৰীৰ পৰা মানে মাছ চুৰ কৰি আনি পেলাই মোক সেই চৰকাৰ তেল দি ভাজি খাবলৈ দিব এতিয়া এইকেইদিনত দালি এটা যোগাৰ কৰি দিব পৰা নাই চেনি অকণ যোগাৰ কৰি দিব পৰা নাই কচু ঢেকীয়া খাওঁতে দিন গৈছে আৰু চৰকাৰ চেনি দালি এইবিলাক দিব যে তেল দিব যে তেতিয়া মই মাছ মাংস ভাজি খাম কথা ক'বলৈ আহিছে মনে থাকক এলেহুৱা ক'ৰবাৰ ৰজাৰ ধূত এই কাম এটা কৰিব নোৱাৰে দালি 1 কেজি আনিব পৰা নাই চৰকাৰে যিদিনাৰ পৰা দালি বন্ধ কৰিছে সেইদিনাৰ পৰা দালি এটা অনা নাই কেৰে আপুনি কথা ক'বলৈ আহিছে চৰকাৰে কাক কিমান দিব আৰু অৰুণোদয় আঁচনি দিছে কত আঁচনি দিছে পঢ়ি শুনি থকা ল'ৰা ছোৱালী পৰ্যন্ত ষ্টুডেণ্ট পৰ্যন্ত সেই চৰকাৰে আঁচনি দিছে কিমান আৰু দুখীয়া দৰিদ্ৰ সহায় কৰিব অকণ নিজেও কৰ্মমুখী হওকচোন গম পাইছে ইমান মানুহ এলেহুৱা হ'ব নালাগে এই এটা কথা কি জানে আপুনি চাগে নাজানে বিহাৰ ৰাজ্যৰ গয়া জিলাৰ যে এই দশৰথ মাঝি বুলি কয় সেই মানুহজনে এই 300 স্কোৱাৰ ফুট মানে এটা পাহাৰ কাটি ৰাস্তা বনাইছিলে চৰকাৰলৈ আশা কৰা নাছিলে সেই ৰাস্তাটো অকলে কাটি পেলাই গিনিজ বুকত নাম উঠালে গম পাইছে ইমান কৰ্মমুখী আছিলে তেওঁ আজি সেই ইণ্ডিয়ান মিউজিয়ামত তেওঁ সেই খুন্তি এইবিলাক হাতুৰি বটালি এতিয়াও সেয়া হেৰি কৰি থৈছে সজাই থৈছে মুখ্যমন্ত্ৰীয়ে তেওঁক আসন এৰি দিছিলে তেওঁ কৰ্মৰ কাৰণে গম পাইছে তেওঁ ইমান কৰ্মমুখী আছিলে আৰু আপোনালোক কি চৰকাৰে দিব চৰকাৰে হেৰি কৰিব তেওঁতো চৰকাৰলৈ বাট চোৱা নাছিলে ৰাস্তাটো তেওঁ কাটি দিব ৰাস্তাটো চৰকাৰে বনাই দিব তেওঁ নিজে বনালে ৰাস্তা তেওঁ আজি ইতিহাসৰ পাতত নাম লিখি থৈ গৈছে সেই তেনেকে আপুনি সেইবিলাক কাটিব নালাগে নহয় ৰাস্তা বনাবগে নালাগে নহয় নিজৰ ঘৰৰ সেইখিনিকে কৰ্মখিনিকে কৰকচোন এলেহুৱা মানুহ বোলো তুমি ঠিক কথাই কৈছা কাম নকৰি একেবাৰে এলেহুৱা হৈ গ'লো এতিয়াৰ পৰা আৰু কামত ধৰিব লাগিব বুজিছা হ'ব দিয়া